উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্ত মেৰাপানী উদয়পুৰ গাঁৱত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে বিগত দিনবিলাকত আমি ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰিছোঁ যিসমূহ বিদ্যালয়ত পঢ়ি থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই কিন্তু আটাইতকৈ ভয়ংকৰ কথা আহি পৰিছে দুগৰাকীকৈ ছাত্ৰী ইতিমধ্যে একেখন গাঁৱৰে সত্যসন্ধা দাস আৰু মনিষা চৌধুৰী ডিচেম্বৰৰ ২৬ তাৰিখে এই ঘৰখনৰ পৰা ইতিমধ্যে নাইকিয়া হৈছিল। আমি জনাই আছোঁ যে কেনেকৈ আচলতে সত্যসন্ধাই ঘৰখনত নোকোৱাকৈ বাহিৰলৈ ওলাই যাব পাৰিলে তাৰো এক সচেতন ৰাইজৰ মাজত প্ৰশ্ন হৈছে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে মেৰাপানী আৰক্ষীক কাষ চাপিছে। মেৰাপানী আৰক্ষীক কাষ চাপিছে যদিও মেৰাপানী আৰক্ষীয়ে বিচাৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তত কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও আমাৰ ভুক্তভোগী পৰিয়াল আছে। কি ক'ব এগৰাকী যিহেতু ছোৱালী যিগৰাকী সত্যসন্ধা আৰু মনিষা চৌধুৰী ইতিমধ্যে জানুৱাৰী ১ তাৰিখে ঘূৰি আহিল কিন্তু আপোনাৰ নাতি এই মুহূৰ্তলৈকে ঘূৰি অহা নাই, কি ক'ব? ঘূৰি অহা নাই আমাৰ নাতি আৰু তাই যাওঁতে ২৬ ডিচেম্বৰৰ দিনাই গ'ল। ১ জানুৱাৰীৰ দিনা মনিষা চৌধুৰী ঘূৰি আহিছে আৰু আমাক যেনে ছোৱালী ক'ত এৰি থৈ আহিছে এতিয়ালৈকে একো অনুসন্ধান পোৱা নাই। এতিয়া কি শ্ৰেণীত পঢ়িছে তাই? তাই 7-8তে পঢ়িছিলে হ'বলা, স্কুল এৰিলে। এটা মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে যাতে আমাৰ ছোৱালীজনী বিচাৰ কৰি বিবেচনা কৰি পেলাই দিয়ে এই অনুৰোধ মোৰ। আৰু লগতে অজন্তা বাইদেউ আছে এই সমষ্টি, কি ক'ব? অজন্তা বাইদেউ আছে, অজন্তা বাইদেউকো অনুৰোধ কৰিছোঁ যাতে মোৰ নাতিজনী বিচাৰি দিয়ে। হয়, আমি জনাই আছোঁ যে আমি পৰৱৰ্তী সময়ত একেই যে মেৰাপানীৰ যি থানাৰ এলেকাত আমি সৰু পানীটো একে ধাৰাবাহিকভাৱে আমি এই পঢ়ি থকা বিদ্যালয়ৰ ছাত্ৰীসকলক আমি কেৰেলাৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু এই মুহূৰ্তত আমিও মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে ২৬ তাৰিখে এইখন ঘৰৰ পৰা ওলাই গৈছিল একেখন গাঁৱৰে সত্যসন্ধা আৰু মনিষা চৌধুৰী। কিয় ক'ৰবাত হয়তো নাৰী সৰবৰাহৰ লগত জড়িত হৈ এনেধৰণে বাহিৰৰ ৰাজ্যৰ লগত বিক্ৰী কৰিছে নেকি এয়াও প্ৰশ্ন হৈছে। আৰক্ষীয়ে এই ক্ষেত্ৰত স্থিতি গ্ৰহণ কৰিছে আৰু আৰক্ষীয়ে যদিও বিচাৰ কুচাৰ কৰিছে ভুক্তভোগী পৰিয়ালটো যিহেতু দৰিদ্ৰ সীমাৰেখাৰ তলৰ একমাত্ৰ উপাৰ্জন আৰু মই জনাই আছোঁ যে মোৰ যিগৰাকী ছাত্ৰী ইতিমধ্যে সত্যসন্ধা তেওঁ নিৰুদ্দেশ হৈ আছে, তেওঁৰ লগৰ যিগৰাকী মনিষা চৌধুৰী ১ জানুৱাৰীত আহিল, সত্যসন্ধা ক'ত গ'ল প্ৰশ্ন হৈছে। সত্যসন্ধাক কোনোবাই হয়তো নাৰী সৰবৰাহকাৰী মহিলাই বহিৰাগত বা অন্য ৰাজ্যত বিক্ৰী কৰিল নেকি এয়াও এক প্ৰশ্ন হৈ পৰিছে। আৰক্ষীৰ তদন্তৰ পাছত নিশ্চয় পোহৰলৈ আহিব আৰু মুখ্যমন্ত্ৰীক ইতিমধ্যে ভুক্তভোগী পৰিয়ালে অনুৰোধ জনাইছে যে ক'ত আছা তুমি, অতি সোনকালে এই ঘৰলৈ ঘূৰি আহা। আমিও আহ্বান জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে মুখ্যমন্ত্ৰী মহোদয় আপুনি সত্যসন্ধাক বিচৰাত অকণো অৱহেলা নকৰিব। একমাত্ৰ এইগৰাকী হৈছে কণমানি শিশু, তেওঁক লৈ ভৱিষ্যত আছে আৰু তেওঁ যিহেতু বিদ্যালয়ত পঢ়া শুনা কৰি আছে।